কৃষ্ণ। আমি যদি আনৰ বিষয়ে বেয়া কথা কওঁ, বেয়া কথা মনত ধৰি ৰাখোঁ, তেতিয়াহ'লে আমি আমাৰ যিটো মানসিক শক্তি, সেই শক্তিটো হ্ৰাস কৰোঁ। গতিকে আমি বেয়া নকৰিব পাৰোঁ, কিন্তু আনৰ বিষয়ে বেয়া যদি চিন্তা কৰোঁ, আনৰ বেয়াখিনি যদি আমি এই মাইণ্ডত ধৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ মানসিকভাৱে আমি উইক হৈ যাম। সেই হেতুকে আমি 15 দিন মাত্ৰ কৰি চাওঁচোন। আমি আনৰ বিষয়ে ভাল বেয়া এইটো সেইটো যিকোনো কথা আমি মনলৈ নানি ধৰি নাৰাখি আমি মাত্ৰ নিজৰ যিটো কৰ্ম আৰু সেই কৰ্মত আমি নিয়োজিত হৈ থাকোঁ, তেতিয়া আমাৰ মানসিকভাৱে আমি পূৰা শক্তিশালী হ'ম। সদায় আমাৰ মানসিক শক্তিটো হ্ৰাস কৰে আনৰ বেয়া চিন্তা কৰোঁতে। গতিকে আহক আমি আনৰ বেয়া চিন্তা ত্যাগ কৰোঁ আৰু আমি মানসিকভাৱে সবল হওঁ আৰু সমাজপ্ৰিয় হওঁ। কৃষ্ণ। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰা লগ ভাগ হ'ম।